নাৰায়ণে এইবোৰ কি লীলা কৰিব খুজিছে বুজিব পৰা নাই। তিখিৰাই আসুৰিক যজ্ঞ কৰি ইমানবিলাক ব্ৰহ্মঋষি দেৱঋষিক বলি দিছে। দেৱতাসকলক ধৰি আনি বলি দিয়াৰ কথা ভাবিছে, সেয়া কি নাৰায়ণে দেখা নাই? ইমানতো সি ক্ষান্ত নাথাকি দেৱতাসকলক ধৰি আনি বলি দিয়াৰ কথা ভাবিছে। নাৰায়ণৰ কাষলৈ এবাৰ যাব লাগিব আৰু ইয়াৰ এটা উচিত ব্যৱস্থা কৰিব লাগিব। তার আগতেই মই ইয়ার ব্যবস্থা করে বলন। সেনাপতি কি চাইছ? বেরি ধর, এক বন্দী করিনি মোর যজ্ঞের দ্বিতীয় অংশ পূর্ণ করি নারায়ণক আহুতি প্রদান করি। ও দেখো পছন্দ নারায়ণ লীলা মহাদেব সমেরণ ত্রিকিরায় করিলা। মিত্র, আসলে আহক মহারাজ, আমার সম্ভাষণ গ্রহণ করক। মিত্ৰগণ, আপোনালোকক লগ পাই মই নথৈ আনন্দিত হৈছোঁ। আমার প্ৰণিপাত গ্ৰহণ কৰক। ভাল মিত্ৰগণ, দৰ্শক, আহক মিত্ৰবৰ। মিত্ৰবৰ বিদুৰ দাদা, আৰু মিত্ৰ সুকৰ্ণ, তোমালোকে আগবাঢ়ি যোৱা, তোমালোকে আগবাঢ়ি যোৱা আৰু আমাৰ এই দিগ্বিজয়ৰে বাৰ্তা আমি সকলোকে বিলাই দিবৰ কাৰণে তোমালোকে প্ৰস্তুত হোৱা। মহারাজ, এই দুই দৈত্যক বধ কৰা বৰ কঠিন হ'ব মহাৰাজ। শুনিবলৈ পাইছোঁ ইখিলা দৈত্যই হেনো ভগনদীৰ তীৰত অমৰত্ব লাভৰ কাৰণে দিনে নিশাই নাৰায়ণ পূজা কৰিয়ে আছে। প্ৰথমতে গজকেতু ৰাজ্য অৱৰোধ কৰিব লাগিব। তাৰ পাছত সকলো চাই আপোনালোকক সকলো বাৰ্তা জনাম। তেন্তে আমি আৰু ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। সোনকালে সোনকালে আমি যুদ্ধ যাত্ৰা কৰোঁ। কৰা
মেনে নিগোপায় জয় মহারাজ ধৃতরাষ্ট্র জয় জয় মহারাজ ধৃতরাষ্ট্র জয় মহারাজ ধৃতরাষ্ট্র জয় 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 ইন্দ্র রাইল রাইজে চলে ব্যাসৰ নন্দনয়ে ইন্দ্ৰ নীল ৰাইজে চলে ব্যাসৰ নন্দনয়ে হস্তিয়াৰ হাতে দিয়া হস্তি বিদ্ৰুপনয়ে হস্তিয়াৰ হাতে দিয়া হস্তি বিদ্ৰুপনয়ে এনেকৈ জানো ঈশ্বৰত্ব ৰক্ষা পৰিব? কি হল ভোলানাথ? হ'বলৈ আৰু কি বাকী থাকিল প্ৰভু? ঋষিৰাই আসুৰিক যজ্ঞ কৰি ইমানবিলাক ব্ৰহ্মঋষি দেৱঋষিক বলি দিছে। সিমানতো সি ক্ষান্ত নাথাকি শিৱলোক এৰি দেৱলোক এৰি শিৱলোকলৈ আগমন কৰিছে। ইয়াৰ কিবা এটা ব্যৱস্থা নকৰিলে সৃষ্টি ৰক্ষা নহ'ব প্ৰভু। আজি বা সি কি ভীষণ মূৰ্তি ধাৰণ কৰে সেয়া কোনে জানে প্ৰভু? মহাদেৱ, মই সকলো বুজি পাইছোঁ। ইতিমধ্যে পাপী দৈত্যৰ মৃত্যুবান মই প্ৰস্তুত কৰিছোঁ। মই অৱশ্যে বেলেগ ভাবিছোঁ প্ৰভু। কি আমাৰ দৰে আপোনাৰ মায়াত পৰাভূত হোৱাজন ৰাখিনো কি কৰিব প্ৰভু? মহাদেৱ, এনেকৈ কিয় কোৱা? আপোনাৰ আৰু মোৰ মাজত আমাৰ পৰম ভক্তসকলে কোনো প্ৰভেদ নেদেখে। দেখাহেঁতেন কেতিয়াও নাগালেহেঁতেন। শিৱায় বিষ্ণু ৰূপায় বিষ্ণৱে শিৱাৰূপিণে অনাদি জগদীশায় নমো হৰি নগৰীয়াৰ মুখে বাৰ্তালাপ কৰিছো, কোনোবা হস্তিনাপুৰৰ ৰজাই দিগ্বিজয়ৰ বাবে আহি আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে। সেই নহয় পিতা, হস্তিনাপুৰৰ ৰজাই কৈছে হয় আমি সিহঁতৰ লগত যুদ্ধ কৰিব লাগে, নহয় আমি সিহঁতৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে। ইমান স্পষ্ট চোৰাৰ দ্বাৰা ইন্দ্ৰদিন ৰাজ্যতে কৰিছে প্ৰৱেশ। সিহঁতৰ উষ্ণ ৰক্ত নিগৰাই ধৰাৰ ব্যাখ্যাত প্ৰতিশোধ লম এই গজকেতুৱে। এতিয়াও নিচিনিলে সিহঁতি এই গজকেতু কোন? প্ৰয়োজন নাই মহাৰাজ। পিতা আৰু সেনাপতি, আপোনালোক এইবাৰ কোনো যাব নালাগে। এইয়া মোৰ সোণালী সুযোগ, এইয়া মোৰ শক্তি পৰীক্ষাৰ প্ৰথম সুযোগ। আজ্ঞা কৰক পিতৃ, যাওঁ মই শত্ৰুক নিমিষতে কৰিম নিপাত। লগত মই বুজাম পিতৃৰে, খালি আদেশ কৰক। মই দিছো অনুমতি। যোৱা, তোমালোকে নিজৰ শক্তি পৰীক্ষা কৰি শত্ৰুক পৰাভূত কৰি ৰাখিবা সন্মান। জীৱাজ্ঞা পিতৃৰে।
কেতুর হাতৰ পৰা তহঁতকে কোনে ৰক্ষা কৰে? সেনাপতি কালজয়, আদেশ কৰক মহাৰাজ। এতিয়া মই যজ্ঞত বহিম। মই যজ্ঞত বহাৰ পিছত তুমি মোৰ গাৰ পৰা এটুকুৰা মাংস কাটি মোৰ হাতত দিবা। মই আহুতি প্ৰদান কৰিম। চাইলাম এইবাৰ নাৰায়ণে মোক অমৰ বৰ দিবলৈ আহে নে নাহে? নাই নাই, সেয়া কেনেকৈ হ'ব মহাৰাজ? তেনেকৈ যজ্ঞ কৰিলে যদি আপোনাৰ মৃত্যু হয়, তেনে যজ্ঞ কৰি কি লাভ হ'ব? সেনাপতি, মোৰ মৃত্যু অসম্ভৱ। মই এটা শিৰেৰে নাৰায়ণক ধৰি মোৰ এই অমৰত্ব বলৰ ভিক্ষা মাগিম। লোৱা মোৰ এই অস্ত্ৰ লোৱা। এতিয়া মোৰ যজ্ঞত বহিম। মোৰ মাংস কাটি তুমি মোক দি থাকিবা। নাই নাই, এনে আদেশ নকৰিব মহাৰাজ, এনে আদেশ নকৰিব। মোৰ আদেশ পালন কৰা। আদেশ পালন কৰা। নারায়ণে নমঃ। রাম রাম
নাৰায়ণ এতিয়াও নাহিল। সেনাপতি কালজয়, এইবাৰ মোৰ শিৰ কাটি মোৰ হাতত দিয়া। এনে নিষ্ঠুৰা কিয় কৰিছে মহাৰাজ? এনে নিষ্ঠুৰা নকৰিব মহাৰাজ। সেনাপতি আদেশ পালন কৰা। ক্ষান্ত হোৱা তীখিৰা, মই তোমাৰ তপস্যাত সন্তুষ্ট হৈছোঁ। কোৱা তীখিৰা, তোমাক কি বৰ লাগে? প্ৰভু, দাসৰ সেৱা গ্ৰহণ কৰক। প্ৰভু, দাসৰ প্ৰতি সদয় হৈছে যেতিয়া মোক অমৰ বৰ প্ৰদান কৰক। প্ৰভু, তীখিৰা, জন্মিলে মৃত্যু অৱশ্যেই হ'ব, কিন্তু মই তোমাৰ কঠোৰ তপস্যা দেখি তোমাক এইবোৰ কৰিলোঁ প্ৰদান। দেৱতা, গন্ধৰ্ব, কিন্নৰ কাৰোৰেই হাতত তোমাৰ মৃত্যু নহয়। কিন্তু তীখিৰা, যদি তোমাৰ সৈতে কোনো অবিবাহিত পুৰুষে নাগ ৰক্ষা ধেনু হাতত লৈ যুদ্ধ কৰে, তেন্তে তোমাৰ মৃত্যু অনিবাৰ্য। মই এতিয়া আহিলোহে তীখিৰা। তুমি পাতালত নাগ ৰক্ষা পৰি গঠন কৰি তাত আনন্দৰে বাস কৰাগৈ। ৰাম প্ৰভু। মানৱ মোৰ ভাগ্য, মানৱ মোৰ ভাগ্য। আজিৰ পৰা মই অমৰ হৈ গলো। ৰাজনীতিৰ সামান্যতম জ্ঞানো নাই নে তোৰ? ক'ত থাকিব তোৰ ৰাজনীতিৰ জ্ঞান? পৰৰ ৰাজ্যত তই চোৰৰ দৰে কৰিছ প্ৰৱেশ। আজি তাৰ তোক উচিত শিক্ষা মই কৰিম প্ৰদান। এই মহামূৰ্খ অসুৰ, তোৰ পৰা মই ৰাজনীতিৰ পাঠ ল'বলৈ অহা নাই। বুজিলে, মোৰ আগৰ পৰা মই গজকে তোক সুধিয়াও বৈধতা স্বীকাৰ কৰে নে মৃত্যুবৰণ কৰে। এই সিংহকেতু থাকোঁতে জীয়াই গজকেতুৰ ওচৰলৈ যোৱাৰ বাসনা কৰিছ প্ৰামৰ। নকৰিবলৈ দেখো হে সৰ্বজন
এই বীৰত্বকে লৈ তই পৰৰ ৰাজ্যত চোৰৰ দৰে কৰিছ প্ৰৱেশ। তোক আজি মই উচিত শিক্ষা এই যে দুর্মতি অতি সোনকালে গান্ধাৰে যাওক এৰি দে। যদি নেৰো কি কৰিবি অসম প্ৰামৰ? জ্বলন্ত অগ্নিত পৰি তয়ো জাহ যাবলৈ আহিছ। আজি তোক পঠাও মই যমৰ নগৰে। ও রাম কৃষ্ণ হরি লাগিল মর কৃষ্ণ হরি লাগিল মর বারে বারে কোৱা সত্ত্বেও নুশুনিলে মোৰ হিত পৰে। ইয়াৰ পৰিণাম ভক্কৰ দুৰ্মতি। যাওঁ মই গজৰক্ষটোক লগ কৰোঁগৈ। গান্ধাৰাজ মিত্ৰ আপুনি খন্তেক বিশ্ৰাম কৰকগৈ। বছ সিংহকেতু, তোক কোনে হত্যা কৰিলে? হায়, ৰজাই যদি এই কথা জানে তেন্তে ৰজা কেনেকৈ জীয়াই থাকিব? কোন পাপিষ্ট? দাদা কোনে তোক হত্যা কৰিলে? আজিৰ পৰা মই কাক দাদা বুলি মাতিম? সিংহকেতুক মই হত্যা কৰিলো। এই প্ৰশ্নৰ উত্তৰ মই তহঁতক নিদো। উঠাই ল ভিতৰে তহঁতৰ ৰজাকেতুক মই সকলো কম। তাৰ আগতে তোক হত্যা কৰি মোৰ দাদাৰ হত্যাৰ প্ৰতিশোধ লওঁ। সাজু হ তাই মৃত্যুৰ বাবে। নেলাগে ইন্দ্ৰকেতু। কোনো লাভ নহব। এই সিংহকেতুৰ মৰাৰ কাৰণ তহঁতৰ ৰজা গজকেতুক পোৱাৰ পাছত তহঁতৰ যদি শক্তি আছে মোক যি কৰ কৰিবি। উঠাই লৈ যা সিংহকেতুৰ মৃতদেহ। আদৰৰ সিংহকেতুৰ মৃতদেহ ৰাখি এই দুৰ্মতিৰ লগত যুদ্ধ নকৰো। বৰা ইন্দ্ৰকেতু, ৰজাক ইয়াৰ আগতে ইয়াৰ মৃত্যুৰ খবৰ দিমগৈ। বেশ তেন্তে উঠা। বলক আমি যাওঁগে।
গোলক মিত্ৰবৰ আমিও গজকেতু ৰাজ্যৰ সমীপে যাত্ৰা কৰোঁ। বাহুর বাও সক্ষমৰ লৰিছে খগনে হব নেকি কিবা মংগল বাৰে বাৰে দুৰ্ভাৱ বৰাই মোকেই কৰিছেহি আমনি সিংহকেতু ক'ত পিতা সিংহকেতু ক'ত মহাৰাজ হত্যা কৰিলে পিতা। কোনে কোনে কৰিলে হত্যা কোন সিংহকেতুক মই হত্যা কৰিলোঁ। মান স্পৰ্ধা সিংহকেতু বধ কৰি ভাবিছ নেকি তই ৰণজয় হল বুলি সিংহকেতু আদেশ কৰক তোতালিকে বন্দী কৰ ইয়াৰ পৰিণাম কি হয় পাছৰ কথা। সিংহকেতুক মই বধ কৰিলোঁ কাৰণ ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়ৰ হস্তিৰক্ষা গান্ধাৰজক বন্দী কৰিছিল। সেইবাবে সিংহকেতুক মই বধ কৰিলোঁ। এই ৰাজসভাই যাব নোৱাৰা পাহান্ন তাৰ আগতে তোক হত্যা কৰি আমাৰ দাদাৰ হত্যাৰ প্ৰতিশোধ ল'ম। সাজু হতাই মৃত্যুৰ বাবে আদেশ কৰক পিতৃদেৱ ইয়াক হত্যা কৰি জ্বলন্ত অগ্নিত নিক্ষেপ কৰোঁ। প্ৰবল শক্তি আহি যেতিয়া দুৱাৰ মুখত ৰৈ আছে তহঁতে মোৰ লগত শক্তি ক্ষয় কৰি কোনো লাভ নহ'ব। ধৃতৰাষ্ট্ৰ বিদুৰ সুকন্য ৰৈ আছে তহঁতৰ সেই তেওঁলোকক ৰুধিবৰ কাৰণে চেষ্টা কৰ নহ'লে তহঁতৰ ইন্দ্ৰনীল ৰাজ্য ধূলিৰ লগত ধৃতৰাষ্ট্ৰ চোৰৰ দৰে প্ৰৱেশ কৰিল ইন্দ্ৰনীল ৰাজ্যতে আৰু অন্যায়ভাৱে বধ কৰিল মোৰ পুত্ৰ সিংহকেতুক। চাওঁ বাৰু তোক গজকেতুৰ হাতৰ পৰা কোনে ৰক্ষা কৰে।